নমস্কাৰ সকলোকে বাপুতি সাহোন ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু সকলোৱে যাতে ভাল হওক শুভ হওক সকলো যাতে মিলা প্ৰীতিয়ে থাকক অসমখনত তাকে কামনা কৰিছোঁ। আকৌ এবাৰ আজিকালি পৰিৱেশবোৰ একদম ভাল দেখি থকা নাই। কোনোবা অনা অসমীয়াক মাৰিছে, অসমীয়া অনা অসমীয়াক মাৰিছে, এইবোৰ নেলাগে। অনা অসমীয়া মানুহখিনিক কৈছোঁ অসমখনৰ অসমীয়া ৱৰ্ডবোৰ শিকক। অসমীয়া ৱৰ্ডবিলাক বহুত ধুনীয়া। আমিও হিন্দী শিকিছোঁ অলৰেডি আৰু সকলোৱে বিহুটো একেলগে উদযাপন কৰক, ইয়াতে থাকক, অসমীয়া ভাষা শিকি অসমখনক আঁকোৱালি লওক। অসমখন বহুত ধুনীয়া আৰু আজি যিহেতু জুবিন দা নাই, তো আজি আমাৰ একো তেনেকুৱা বিহুৰ একো প্ৰগ্ৰামেই আজি নাই। এনেই জাষ্ট গৰু বিহু চাবলৈ এবাৰ ওলাই আহিলোঁ। নদীখন সদায় জুবিন দাই কয় নদীখন বহুত ভাল লাগে আৰু নদীখনৰ পাৰে পাৰে মানে আমি গৈ থাকোঁ আৰু ইমান ভাল লাগে যে জুবিন দাৰ যিখিনি মানে আমাক দি থৈ গ'ল কেতিয়াও এইখিনি কমপ্লিট আমি কেতিয়াও মানে হেৰি কৰিব নোৱাৰিম। আমি কেতিয়াও এইখিনি ভাবিবই পৰা নাই যে কিমান আৰু কি কৰি থৈ গ'ল জুবিন দাই। ত' জুবিন দা বিহীন আজি প্ৰথম ৰঙালী বিহু, চ' বহুত দুখ লাগিছে। বসন্ত আজি শূন্য আৰু গৰিমা বৌও লিখিছে যে বসন্ত শূন্য বুলি, বহুত বেয়া লাগিছে। যি হওক সকলোকে বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি নমস্কাৰ। সকলো ভালে থাকক কামনাৰে।